আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে চাৰ্কাছ কি বস্তু বুজি নাপায়। হয়তো মোবাইলত চাইছে, টিভিত চাইছে, কিন্তু এনেকে বাস্তৱতো চোৱা নাই। সকলোৱে লৈ আহক, চাৰ্কাছখন দেখক, মানে টিভিত বা মোবাইলত চোৱাতকে এনেকে বাস্তৱত দেখিলে বেছি আনন্দ পাব। সৰু বাচ্চাৰ পৰা ডাঙৰলৈ সকলোৱে আনন্দ উপভোগ কৰিব। যেনেকৈ খেলবিলাক এট্ৰেকশ্যন আছে, এটা বুটা মানুহ খুটিয়া মানুহ আছে, ক্ৰাউন মাষ্টাৰ জোকাৰ, খুব হাস্যকৰ অভিনয় কৰি থাকে সি। আৰু আপোনাৰ হেৰি বাইকৰ খেল আছে, পাঁচফলা বৰিষা খেল আছে, ওপৰৰ ডাবল শাৰী যিটো বেলেঞ্চ কৰে সেইটো আছে। আৰু আপোনাৰ নোৱাৰ প্ৰতি কয়, এটা মানে ঘূৰি 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 ওপৰতে উঠিব। আৰু আজিকালিতো জীৱ জন্তুৰ খেল নাই, এইকাৰণে আমি মেইনলি স্পেচিয়েলি জিমনাষ্টিকৰ বাহাদুৰি দেখাই আমি চলাই আছোঁ। জয়তে মই অল আছাম মোবাইল টেকপ্লে এছ'চিয়েশ্যনৰ সভাপতি তথা এই পঞ্চম আন্তঃৰাষ্ট্ৰীয় মেগা ফেষ্টিভেলখনিৰ উদযাপন কমিটিৰ সভাপতি হিচাপে সদৌ গুৱাহাটীবাসী ৰাইজক নৱবৰ্ষৰ আগতীয়াকৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এটা কথা হ'ল, পঞ্চম মেগা ফেষ্টিভেল, আমি এইটো ঠিক এক্সপো নহয়, এইটো মেগা ফেষ্টিভেল। গুৱাহাটীবাসী নিশ্চয় অৱগত। প্ৰথম আমাৰ মেগা ফেষ্টিভেলটো আচৰিত ধৰণে ভাবিব নোৱাৰা কল্পনাধীনভাৱে আমি চানমাৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউট খেলপথাৰত আমি আয়োজন কৰিছিলোঁ। 100% সফল হৈছিলোঁ। তাৰ প্ৰেৰণাতে এয়া পঞ্চম আন্তঃৰাষ্ট্ৰীয় মেগা ফেষ্টিভেল। ৰাইজে নিশ্চয় জানে, গুৱাহাটীৰ মাজমজিয়াত বৰ্তমান বিভিন্ন ধৰণৰ ফ্লাইঅভাৰ হৈ থকাৰ কাৰণে আমি মাজমজিয়াত আমি আমাৰ আয়োজন কৰিব নোৱাৰিলোঁ। তথাপি আমি নাৰেংগী, বৃহত্তৰ নাৰেংগী অঞ্চলৰ নাৰেংগী উন্নয়ন কমিটিৰ খেলপথাৰখনত আমি এই পঞ্চম মেগা ফেষ্টিভেলখন আয়োজন কৰিছোঁ। ইয়াতে বিশেষ আকৰ্ষণটো হ'ল চাৰ্কাছ হেৰাই গ'ল। সেই চাৰ্কাছ এখনক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। মোৰ বন্ধু ভাতৃ সজল দে, তেখেতে অশেষ কষ্টৰে এই চাৰ্কাছ পাৰ্টিটোক তেখেতে আগুৱাই লৈ গৈছে। তাৰ বিনিময়ত তেখেতে প্ৰায় 50টামান পৰিয়ালক তেখেতে পোহপাল দিছে। মই তেখেতক এই মাধ্যমৰ যোগেদি, ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদি মই তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া ইয়াত কি থাকে বুলি ক'লে, মই প্ৰথম কথা ক'ম যে চাৰ্কাছৰ যিখিনি খেল, ইয়াত কোনো যাদু মন্ত্ৰ একো নাই। ই সঁচাকৈ এটা জিমনাষ্টিক। গতিকে জিমনাষ্টিকৰ খেল অদ্ভুত ধৰণৰ শিহৰণকাৰী কিছু খেল তেওঁলোকে প্ৰদৰ্শন কৰে। তাৰ ওপৰঞ্চি আমি আনিছোঁ কি, অসম তথা ভাৰতৰ ভিন্ন প্ৰান্তৰ আমি ভিন্ন ভিন্ন বিপণী মাতি আনিছোঁ। ঠাণ্ডা পৰিছে, এতিয়া ঠাণ্ডাৰ প্ৰকোপ এবাৰ আমি নিউজৰ মতেও বহুত বাঢ়িব। গতিকে আমি কি কৰিছোঁ, সুলভ মূল্যত আমি কেনেকৈ গুৱাহাটীবাসী ৰাইজক আমি গৰম বস্ত্ৰ প্ৰদান কৰিব পাৰোঁ, তেনেকুৱা কেইখনমান বিপণী মাতি আনিছোঁ। তাৰ ওপৰঞ্চি ঢকুৱাখানা ধেমাজিৰ আমাৰ যিখিনি ট্ৰেডিশ্যনেল বস্ত্ৰ, পাট মুগাৰ পৰা ধৰি এইখিনিক আমি মাতি আনিছোঁ। তাৰ ওপৰঞ্চি আছে বাংলাদেশৰ মেলামাইন, যিটো আনব্ৰেকেবল, যে ভাঙি দিলেও পেলাই দিলেও নাভাগে, তেনেকুৱা ধৰণৰ এখন আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ বিপণী। গতিকে খাদ্য আছে, খাদ্য নাথাকিলে ফেষ্টিভেলৰ যিটো আমেজ সেইটোতো কেতিয়াও নাথাকিব। কৈ দিছোঁ যে যিটো মিচিং পৰম্পৰাগত খাদ্য, নামটো মই নাকাঢ়োঁ আৰু গমেই পাইছে, ৰাইজে গমেই পাব, সেইখিনি সুলভ আমাৰ ইয়াত। তাৰ ওপৰঞ্চি আমি কি কৰিছোঁ, সুদূৰ শিলিগুৰিৰ পৰা মণ্ডল গ্ৰুপৰ যিটো তেওঁলোকক খাদ্যৰসীসকলে খুব ভাল পাব, মণ্ডল গ্ৰুপৰ আমি এখন বিপণী আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে নানা তৰহৰ। তাৰ ওপৰঞ্চি আমি মঞ্চত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি বিভিন্ন ধৰণৰ খেল, নৃত্য প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ আয়োজন কৰিম। মইনাহঁতৰ কাৰণেও আমি অকণমান চিন্তা কৰিছোঁ। মিকি মাউচ বুলি ক'লে চবে চুঁচৰিবলৈ ভাল পায়, গতিকে চুঁচৰা বাগৰা জঁপিওৱা সকলোখিনি সামৰি আমি এই ফেষ্টিভেলখন আয়োজন কৰিছোঁ। গতিকে সদৌ গুৱাহাটীবাসী ৰাইজক মই উদযাপন কমিটিৰ সভাপতি হিচাপেই নহয়, মই এজন মানে কালচাৰৰ লগত সম্পৰ্ক থকা ব্যক্তি হিচাপে মই সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। আমি ৱেষ্ট বেংগলৰ পৰা আহিছোঁ। আমি অসমত বহুত দিন বেপাৰ কৰোঁ। গুৱাহাটী আপোনাৰ মানে 25 বছৰ পিছত চাৰ্কাছ লৈ আহিছে আমাৰ সেইজন ব্যক্তি এন গোস্বামী, তাৰ গ্ৰুপ মেগা ফেষ্টিভেল। তো চাৰ্কাছৰ যিটো খেল দৰ্শনী আমি আনিছোঁ, প্ৰত্যেকখন খেল ইউনিক। সৰু বাচ্চাৰ পৰা ডাঙৰলৈ সকলোৱে আনন্দ উপভোগ কৰিব। যেনেকৈ খেলবিলাক এট্ৰেকশ্যন আছে, এটা বুটা মানুহ খুটিয়া মানুহ আছে, ক্ৰাউন মাষ্টাৰ জোকাৰ, খুব হাস্যকৰ অভিনয় কৰি থাকে সি।
আৰু আপোনাৰ হেৰি বাইকৰ খেল আছে, পাঁচফলা বৰিষা খেল আছে, ওপৰৰ ডাবল শাৰী যিটো বেলেঞ্চ কৰে সেইটো আছে, আৰু আপোনাৰ নেৱাৰ প্ৰতি কয় এটা মানে ঘূৰি 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 ওপৰতে উঠিব। আৰু আজিকালিতো জীৱ জন্তুৰ খেল নাই, এইকাৰণে আমি মেইনলি স্পেচিয়েলি জিমনাষ্টিকৰ বাহাদুৰি দেখাই আমি চলাই আছো। তাৰ ভিতৰত সৰু বাচ্চাৰ কাৰণে স্পেচিয়েল এটা আইটেম ৰাখিছোঁ, মোটামুটি 20-25 মিনিটের কারণে একটা ম্যাজিক শো, মানে খুবই সুন্দর ম্যাজিক শো। মিস্টার বি শইকীয়া তার দ্বারা এইটো কৰি আছো আমি। মানে খেলবিলাক সৰু ডাঙৰ সকলোৱে একে প্লেটফৰ্মত বহি আনন্দ ভোগ কৰে। যিবিলাক খেল টিভি পৰ্যায়ৰ, চিনেমা পৰ্যায়ৰ, ইনষ্টাগ্ৰাম, ইউটিউবত চাইছিলে, অবিকল এইবিলাক আপোনাৰ নয়নৰ সন্মুখতে চাব পাৰে। আৰু আমি ৰাইজক অনুৰোধ কৰিছোঁ, সার্কাস আমার একটা এনজিও গ্রুপ হয়, আপনারা জানে, যেহেতু জীবজন্তু বন্ধ হয়ে গেল, স্পেশালি জিমনাস্টিকের উপর ভর দিয়ে আমি চলাই আছো পরিয়ালবিলাক। রাইজৰ সহানুভূতি একান্তভাৱে কাম্য, সকলক এইটো আমি অনুৰোধ জনাইছো। নমস্কাৰ, মোৰ নাম পিংকিমণি কলিতা, মই মেঘা ফেষ্টিভেলৰ এগৰাকী সদস্য হয়। ইয়াতে আপোনাৰ বিপণী বহুত দূৰৰ পৰা আহিছে, আপোনাৰ দিল্লীৰ পৰা আহিছে, ৱেষ্ট বেংগলৰ আছে, পাঞ্জাবৰ আছে, আমাৰ অসমৰ আছে, ইউপি আছে, বহুত জেগাৰ পৰা আহিছে। ইয়াতে কথা হ'ল কি, মোৰ ক'বলগীয়া থকা বুলি মই নাভাবোঁ, যিহেতু গোস্বামী দাই সকলোখিনি কৈ গ'ল। তথাপিতো গুৱাহাটীবাসী ৰাইজক মই হাত জোৰ কৰি এটাই অনুৰোধ জনাম যে আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে চাৰ্কাছ কি বস্তু বুজি নাপায়। হয়তো মোবাইলত চাইছে, টিভিত চাইছে, কিন্তু এনেকৈ বাস্তৱতো চোৱা নাই। সকলোৱে লৈ আহক, চাৰ্কাছখন দেখক। মানে টিভিত বা মোবাইলত চোৱাতকৈ এনেকৈ বাস্তৱত দেখিলে বেছি আনন্দ পাব। মোৰ ইমানেই আৰু।